ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ দিব লগত কি শিক্ষা থাকে? যুদ্ধ শিক্ষা থাকে, যিটো তোমালোকে আজিকালি মাৰ্চিয়েল আৰ্ট হিচাপে শিকা, যোগা থাকে। গোটেইখিনি আয়ত্ত কৰিব পাৰা, তেতিয়াহে তোমালোকে আগলৈ ডাঙৰ হৈ এজন মানে বিশিষ্ট মানুহ হ'ব পাৰিবা। সাধাৰণ মানুহৰ কথাটো নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে লাহে লাহে উশাহ এৰি দিব। পুনৰ এবাৰ দীঘলকৈ উশাহ ল'ব। লাহে লাহে উশাহ এৰি দিব। सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभावः भवेत्। ॐ शान्ति 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 शान्ति। কেইটা যোগা লাগিব, মই সেইকেইটাহে কৰিম, তেনেকুৱা ধৰণৰ মানসিকতা নহয়। মই যিখিনি শিকি আছোঁ, মই পাৰি আছোঁ, যে এতিয়া মোৰ ফাৰ্ষ্ট ইয়াৰ গ'ল, মই ফাৰ্ষ্ট ইয়াৰত লগাই যোগাখিনি নকৰোঁ, তেনেকুৱাকৈ নহ'ব। তোমালোকে সেইখিনি যিখিনি শিকি গ'লা, সেইখিনি সদায় ভৱিষ্যতলৈও কৰি থাকিব লাগিব। যোগাৰ ইম্পৰ্টেঞ্চ বহুত আছে। তোমালোকে যিমান ডাঙৰ হৈ গৈ থাকিবা, পঢ়িবই লাগিব, নপঢ়াকেতো নহ'ব। আৰু যিটো আমি সমাজ ব্যৱস্থাত আছোঁ, প্ৰেছাৰ পামেই। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই পবিত্ৰ ক্ষণত আমি সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। এটা চাপমুক্ত জীৱনৰ কাৰণে আমি আজি সংগ্ৰাম কৰিবলগীয়া হৈছে। এটা সুস্থ শৰীৰ, এটা সুস্থ মনৰ কাৰণে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে। এই সকলো সংগ্ৰামৰ প্ৰতিকাৰ এটাই, সেয়া হৈছে যোগা। আৰু কলিয়াবৰৰ প্ৰতিষ্ঠিত এটা স্থায়ী যোগাৰ কেন্দ্ৰ হৈছে আৰোগ্য যোগাসন কেন্দ্ৰ। এই যোগাসন কেন্দ্ৰটোত বিষ্ণুপ্ৰসাদ বৰা ডাঙৰীয়াৰ তত্ত্বাৱধানত কেইবাগৰাকীও প্ৰশিক্ষকে কলিয়াবৰৰ নতুন আৰু পুৰণি বহুতকে যোগাভ্যাস কৰাই আহিছে। আজি আন্তঃৰাষ্ট্ৰীয় যোগা দিৱসৰ এই কাৰ্যসূচী আৰোগ্য যোগাসন কেন্দ্ৰই পালন কৰিছে। আমি ইয়াত আগভাগ ল'বলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু আশা কৰিম আমাৰ নতুন প্ৰজন্ময়ো তেওঁলোকৰ যিখিনি আজিৰ তাৰিখত প্ৰতিযোগিতামূলক পৰীক্ষাই হওক বা আধুনিক শিক্ষাৰ লগত আগবাঢ়িবৰ কাৰণে যিখিনি চাপমুক্ত এটা জীৱন লাগে, এটা শক্তিশালী মন আৰু দৃঢ়তা লাগে, সেইখিনি এই যোগাৰ জৰিয়তে ল'ব পাৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু সকলোৱে এই আৰোগ্য যোগাসন কেন্দ্ৰৰ জৰিয়তে আহি নিজৰ সুস্থ শৰীৰ, সুস্থ মন গঢ়িব পাৰিব বুলি আশা প্ৰকাশ কৰিছোঁ।